Hello friends, Jutire Akhaj channelলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো কাবুলী বুটৰ কাৰি। তেন্তে আহকচোন চাও ইয়াৰ বাবে আমাক কি বস্তুৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে মই লৈছো 250 গ্ৰাম কাবুলী বুট ভালদৰে ধুই 5-6 ঘণ্টা সময় ইয়াক তিয়াই ৰাখিছিলো। দুটা বিলাহী সৰু সৰুকৈ কাটি লৈছো। আদা নহৰু আৰু কেঁচা জলকীয়া মই পেষ্ট বনাই লৈছো সৰু চামুচেৰে 2 চামুচ। গৰম মছলা অকণমান লৈছো আৰু ধনিয়া অকণমান সৰু সৰুকৈ কাটি লৈছো। পিয়াজৰ মই পেষ্ট বনাই লৈছো ভালদৰে মিহি কৰি লোৱা নাই। কাবুলী বুট আধা কাপ পেষ্ট বনাই লৈছো যাতে গ্ৰেভিটো গাঢ় হয়। তেল লৈছো ডাঙৰ চামুচেৰে 3 চামুচ। নিমখ লম সোৱাদ অনুযায়ী আৰু মছলাৰ ভিতৰত মই লৈছো জিৰা গোটা জিৰাটো আধা চামুচ সৰু চামুচেৰে। ৰেড চিলি পাউডাৰ কাশ্মীৰী ৰেড চিলিটো লৈছো সৰু চামুচেৰে আধা চামুচ। হালধি গুড়ি লৈছো 1 চামুচ সৰু চামুচেৰে। জিৰা পাউডাৰ লৈছো আধা চামুচ সৰু চামুচেৰে আৰু কসুৰী মিঠি লৈছো আধা চামুচ সৰু চামুচেৰে। এইটো অপচনেল হয়। প্ৰথমতে মই কুকাৰটো গৰম হ'বৰ কাৰণে দি দিছিলো আৰু গৰম হোৱাৰ পিছত ইয়াতে তেলখিনি এড কৰি দিছো। তেলখিনি হাই ফ্লেমত ভালদৰে গৰম হ'বৰ কাৰণে এৰি দিছো আৰু যেতিয়া তেলখিনি ভালদৰে গৰম হৈ পৰিব তাৰ পিছত ইয়াতে গৰম মছলাখিনি আৰু গোটা জিৰাখিনি দি দিছো। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছো আৰু মিডিয়াম ফ্লেমত এইখিনি কেইছেকেণ্ড মানৰ কাৰণে ফ্ৰাই কৰি লম। এইখিনি ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াতে পেষ্ট কৰি ৰখা পিয়াজখিনি দি দিছিলো আৰু পিয়াজখিনি মিক্স কৰাই লৈছো। মিডিয়াম ফ্লেমতে পিয়াজখিনি 1 মিনিট মানৰ কাৰণে ফ্ৰাই কৰি লম। হৈ গৈছে। আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনিও দি দিছো আৰু ইয়াৰে কেঁচা টেষ্টটো গুচি যোৱাৰ বাবে মই কেইছেকেণ্ড মানৰ কাৰণে এইখিনিও মিডিয়াম ফ্লেমতে ফ্ৰাই কৰি লম। হৈ গ'ল। আকৌ এবাৰ মিক্স কৰাই লৈছো। এতিয়া ইয়াতে বিলাহীখিনি এড কৰি দিম আৰু বিলাহীখিনিৰ পিছত মই নিমখখিনি একেলগতে দি দিছো যাতে বিলাহীখিনি সোনকালে সিজি উঠে। মিডিয়াম ফ্লেমত বিলাহীখিনিও ভালদৰে সিজি উঠিবৰ কাৰণে 2 পৰা 3 মিনিট সময় ৰাখি দিম। বিলাহীখিনি সিজি উঠিছে। এবাৰ মিক্স কৰাই লৈছো। তাৰ পিছত কাবুলী বুটৰ পেষ্টখিনিও ইয়াতে এড কৰি দিছো। মিক্স কৰাই দিব আৰু মিক্স কৰাই এইখিনি মিডিয়াম ফ্লেমতে 1 মিনিট সময় ফ্ৰাই হ'বৰ কাৰণে ৰাখি দিব। ফ্ৰাই হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো লো কৰি ল'ব আৰু ইয়াৰে পিছত শুকান মছলাৰ গুড়িবিলাক এড কৰি দিব। হালধিৰ গুড়ি, ৰেড চিলি পাউডাৰ আৰু জিৰাৰ গুড়ি। কসুৰী মিঠিখিনি হাতত অকণমান কেইছেকেণ্ড মানৰ কাৰণে গৰম কৰি হাতৰ তলিত লৈ মোহাৰি ইয়াতে দি দিছো। গোটেইখিনি মছলাৰ গুড়ি ভালদৰে মিক্স কৰাই লৈছো কেইছেকেণ্ড মানৰ কাৰণে। আৰু এতিয়া ইয়াৰে পিছত মই কাবুলী বুটখিনি ইয়াতে দি দিম। গোটেইখিনি দি লৈছো, মিক্স কৰাই লৈছো আৰু মিক্স কৰাই এইখিনিও 1 মিনিট 2 মিনিটৰ কাৰণে লো ফ্লেমতে ৰাখি দিম। হৈ গৈছে। আকৌ এবাৰ মিক্স কৰাই লৈছো। এতিয়া গেছৰ ফ্লেমটো হাই কৰি ল'ব আৰু হাই ফ্লেমত মই ইয়াতে 2 গিলাচ ঠাণ্ডা পানী দি দিম। আপুনি পানীৰ হিচাপটো অকণমান কম বা অকণমান বেছিও কৰিব পাৰে। পানীখিনি দি আকৌ এবাৰ লৰাই দিছো গোটেইখিনি। কুকাৰৰ ঢাকনিখন বন্ধ কৰি লৈছো আৰু বন্ধ কৰি মিডিয়াম ফ্লেমত 6টা চিটি অহাৰ কাৰণে মই বাদ চাম। চিটি আহি গৈছে। এতিয়া গেছটো অফ কৰাই মই ঠাণ্ডা হ'বৰ কাৰণে এইখিনি ৰাখি দিছো। ঠাণ্ডা হোৱাৰ পিছত সাৱধানে ঢাকনিখন খুলি ল'ব আৰু কাটি থোৱা ধনিয়াখিনি ইয়াৰে ওপৰত এড কৰি দিব। মিক্স কৰাই ল'ব গোটেইখিনি। কাবুলী বুটৰ কাৰি তৈয়াৰ হৈ গ'ল। দেখিব পালে কিমান কম সময়ৰ ভিতৰতে আপুনি কুকাৰতে ইয়াক বনাই তৈয়াৰ কৰিব পাৰে। মই সাৰ্ভ কৰাৰ কাৰণে বাটি এটাত অকণমান উলিয়াই লৈছো। এই ৰেচিপিটো আপুনি ৰুটিৰ লগত বা ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈকে আহিছো। ধন্যবাদ।